নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই এই ভিডিঅ'টো লৈ আহিছোঁ মিথুন ৰাশিৰ জীৱনৰ কিছু বিশেষ কথা বিচাৰলৈ। মিথুন ৰাশি মৃগশিৰা নক্ষত্ৰৰ 2টা চৰণ, আদ্ৰাৰ 4টা চৰণ আৰু পুনৰ বছৰ 3টা চৰণ মিলি মিথুন ৰাশি নিৰ্মাণ হয়। মিথুন ৰাশিৰ অধিপতি হ'ল বুধ, অৰ্থাৎ বুধ মিথুন ৰাশিৰ মালিক। মিথুন ৰাশিৰ জাতকৰ নামৰ আদ্য আখৰ আৰম্ভ হয় কা, কি, কু, দ্য, ৰ, ছ, কে, কো, হা। এয়া হ'ল মিথুন ৰাশিৰ নামৰ আদ্য আখৰ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি হয়। আচলতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ব্যক্তিৰ লগত অলপ সময় কথা কৈয়েই আনক নিজৰ অনুকূল কৰি ল'ব পাৰে। বুদ্ধি প্ৰখৰ, নিৰ্ণয় লোৱাত নিপুণ হোৱা দেখা যায়। সমাজত সকলোৰে প্ৰিয় হ'ব পাৰে। অধিক কাৰ্যদক্ষতা থকা দেখা যায়। প্ৰধানতে এনে ব্যক্তি বেপাৰ প্ৰধান মস্তিষ্কৰ লোক হয়, অৰ্থাৎ ব্যৱসায়ী মাইণ্ডেড যিটো কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সদায়ে নিজৰ লাভৰ কাৰণে আগতে চিন্তা কৰা লোক, আৰু যদিও এওঁলোক অতি বাগ্মী পুৰুষ তথাপিও এওঁলোক অল্পভাষী, ভ্ৰমণপ্ৰিয়, দয়ালু, বিদ্বান, বুদ্ধিমান, চতুৰ, দৃঢ়প্ৰতিজ্ঞ, যশস্বী, শান্তচিত্ত, ভোগী, বিলাসী, কাম কলাত নিপুণ, ইষ্ট কুটুম্বৰ লগত সম্পৰ্ক ৰক্ষা কৰা, সদা বন্ধুযুক্ত, হাস্যপ্ৰিয়, ধৰ্মানুৰাগী, কবি, সংগীতজ্ঞ, নৃত্যপ্ৰিয়, শাস্ত্ৰজ্ঞ তথা কল্পনাপ্ৰিয় হয়। মন চঞ্চল যদিও অস্থিৰ স্বভাৱৰ নহয়। জন্মজাতকৰ ৰাশিৰ প্ৰথম পাদত যদি জন্ম হয় তেনেহ'লে তেওঁ ভাগ্যৱান, দ্বিতীয় চৰণত জন্ম হ'লে নিৰ্ধনী, তৃতীয় চৰণত তেওঁ কটুভাষী হয়, চতুৰ্থ চৰণত ধনৱান, পঞ্চম চৰণত ভাগ্যৱান, ষষ্ঠ চৰণত ধন ধান্য ভোগী হয়, সপ্তম চৰণত চোৰ প্ৰবৃত্তিৰ, অষ্টম চৰণত মহাত্মা জ্ঞানী, নৱম চৰণত দেৱ আৰু গুৰুভক্ত হয়। আৰু জন্মৰ 6 মাহত তেওঁৰ যথেষ্ট কষ্ট হয় আৰু 6 বছৰ বয়সত ৰোগ হয়, ব্যাধি হয়, 10 বছৰ বয়সত চকুৰ ৰোগ ইত্যাদি হয়, 11 বছৰ আৰু 18 বছৰ বয়সত তেওঁৰ আঘাতপ্ৰাপ্ত হয়, 24 বছৰ আৰু 53 বছৰ আৰু 63 বছৰ বয়সত মৰণতুল্য কষ্ট হয়, অৰ্থাৎ ৰোগ ব্যাধি আঘাত ইত্যাদি হ'ব পাৰে। যদি চন্দ্ৰৰ ওপৰত শুভগ্ৰহৰ দৃষ্টি থাকে তেনেহ'লে তেওঁ 85 বছৰ পৰ্যন্ত জীৱন লাভ কৰে। আৰু পুহ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত বুধবাৰৰ দিনা হস্তা নক্ষত্ৰ আৰু প্ৰথম পোহৰত দেহ ত্যাগ কৰে। আৰু এই অশুভ মাহ বা বৰ্ষসমূহত অশুভতা দূৰ কৰিবৰ কাৰণে ঘৰত পূজা পাঠ অথবা নাম কীৰ্তন কৰি ভকত সেৱা কৰি দান দক্ষিণাৰ দ্বাৰা এই অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি। ধন্যবাদ।